বাগবাৰ সমষ্টিৰ বিধায়ক শেৰমানী ডাঙৰীয়া আমাৰ পুৰণা যিটো জনীয়া সমষ্টি তালৈ গৈছিলোঁ। যাই আমাৰ ৰাইজৰ মাজত কৈছে যে মই বাগবাৰৰ বিধায়ক, মই কি কাম কৰিছোঁ নকৰিছোঁ আপোনালোকে প্ৰেক্টিকেলত গ'লেহে পাব। আমি আৰু সেনেকৈ ভাবিছোঁ আৰু আমাৰ বেলেগ সমষ্টিৰ বিধায়ক আমাৰ ইয়াতে নতুনকৈ আহি কি কৰিব এতিয়া সঁচাকৈ শেৰমান আলী ডাঙৰীয়া যিখিনি কাম কৰিছে বাগবাৰত, আমাৰ হাবে চাপ খালেকদা 30 বাৰ MLA হ'লেও কৰিব নোৱাৰিব। গম পাইছে? 30 বাৰ MLA আমাৰ ৰফিকুল হাবে চাপ আৰু খালেকদা যদি সেনেকৈ MLA হয় 30 বাৰ হ'লেও কৰিব নোৱাৰিব। এইখিনি মই নিজে চালোঁ, কাৰণ মই যে এইটো প্ৰগ্ৰামত অহা নহয়, মোৰ ড্ৰেছটো চাইছেনে নাই, মই কিবা এটা প্ৰগ্ৰামত আহিছোঁ, কিবা এটা আলহী ঘৰত আহিছোঁ, আহি কেনে চাওঁ আমাৰ ঘৰৰ ওচৰৰ মানুহ। গতিকে মই অতি সাধাৰণ মানুহ হিচাপে মই কৈ গ'লোঁ যে যদি আমাক কাম লাগে, আমি যদি কাম বিচাৰোঁ, তেতিয়াহ'লে আমি শেৰমান আলী ডাঙৰীয়াক ভোট দিব লাগিব, জিকাব লাগিব। নহ'লে আমি এনেকুৱা বাগবাৰৰ নিচিনা, আমাৰতো সিফালে ভাল, সিফালে ইয়াতকৈ এইটো চৰ, আমাৰ চৰ নহয়, কিন্তু আমাৰ যিটো মাথাউৰি আছে, আমি 5 নম্বৰ ৱাৰ্ডৰ মানুহ তাক চৰাজীবি, তাতে যেনেকুৱা অৱস্থা, আজি এইখিনি মটৰচাইকেল মই লৈ যাব নোৱাৰোঁ, সেনেকুৱা অৱস্থা। সেই নেদেখে নেকি আৰু মই ভাবিছোঁ আজি যদি শেৰমান আলী ডাঙৰীয়া আমাৰ বিধায়ক হ'লহেঁতেন, তেতিয়াহ'লে আমিও তাতকৈ কিজানি বেছিয়ে পালোঁ, কাৰণ এইটো চৰ আৰু আমাৰ ইয়াতে কাম, গতিকে আমাৰ ইয়াতে ভাল কাম হ'লহেঁতেন। কিন্তু আজি চৰতে যিখিনি কৰিছে, গতিকে আমাৰ ইয়াতে আশা কৰোঁ যে ইয়াতকৈ ভাল হ'ব। গতিকে আমি সকলো মিলি আমাৰ শেৰমান আলী ডাঙৰীয়াক বিপুল ভোটেৰে জয় কৰিব লাগিব, নহ'লে আমাৰ সমষ্টিটো সেনেকাই পৰি থাকিব।